বিটিআর কাৰ হ'ব হাগ্ৰামাৰ অটল দাবী বিটিআর হ'ব হাগ্ৰামাৰ বিজয়ৰ সপোনতে ক্ষান্ত থকা নাই একেবাৰে শপত লোৱাৰ সপোন দেখিছে হাগ্ৰামাই শপত গ্ৰহণলৈ কাক মাতিব কাক নামাতিব তাৰ জল্পনা কল্পনাৰ সাধু শুনাই হাগ্ৰামাই চলাইছে নিৰ্বাচনী প্ৰচাৰ সরকার বড়াবই বিপিএফ দলের সরকার তো হবই কিন্তু শিওর তো এতিয়া আমি যোৱাকালি আমি গভর্নর ডাঙরিয়ার লগতো কথা পাতিছো মই টেলিফোনত আসামৰ গভর্নর আর আসামৰ চিফ মিনিস্টার টেলিফোনত কথা পাতিছো মই আপোনালোকে আমার শপথ গ্রহণত আহিব না নাই এনেকুৱা লেটার দিব লাগে বলে লেটার দি দিছে মই লগে লগে রিপ্লাই আহিব ৩৭ নং ধনশ্ৰী পৰিষদীয় সমষ্টিত হেলিকপ্টাৰেৰে নামি হাগ্ৰামাই দাবী তুলিলে অহা ৩ অক্টোবৰৰ ৰাতিপুৱা 10 বজাত কোকৰাঝাৰত হ'ব বিপিএফৰ শপত গ্ৰহণ অনুষ্ঠান ঠিকই সুৱেৰিং সেৰিমনি যেতিয়া নাকি আমি শপত গ্ৰহণ ল'ব এই দিনা কোকৰাঝাৰত আপোনালোককো মাতিম আমি চিন্তা কৰিব নালাগে তো গভৰ্ণৰো আহিব বুলি কৈছে চিফ মিনিষ্টাৰ ডাঙৰীয়াও আহিব বুলি কৈছে টাইমটো 10টা 3 তাৰিখ অক্টোবৰ 10টা টাইম ইয়াৰ পূৰ্বে ভাৰতীয় হেলিকপ্টাৰ চলোৱাৰ কাহিনী নিজৰ মাটি বেচাৰ কাহিনী শুনাই বিটিসি নিৰ্বাচনৰ প্ৰচাৰ চলাই আহিছিল হাগ্ৰামাই শেহতীয়াকৈ হাগ্ৰামাই শুনাইছে শপত গ্ৰহণ অনুষ্ঠানত কাক কাক মাতিব কাক কাক নামাতিব তাৰ কাহিনী ত্ৰিপুৰাৰ একজন আমাৰ বড় ৰজাৰ ল'ৰা একজন আছে তাকো মাতিছো আমি যোৱাকালি সেই ভেৰগাঁও গাইছিল না তাকো মাতিছো আমি আৰু মেঘালয়ৰ চিফ মিনিষ্টাৰ কৰ্ণাট চাংমা ডাঙৰীয়া ইও আহিব এইফালে অৰুণাচলৰ চিফ মিনিষ্টাৰ খাণ্ডু এই আজি চিফ মিনিষ্টাৰ কি নাম আছিল প্ৰেমা খাণ্ডুৱে মোৰ যেতিয়া বিয়া হৈছিল এই সময়ত আহিছিল সি তেতিয়া MLA আছিল চিফ মিনিষ্টাৰ নাছিল চিফ মিনিষ্টাৰটো তাৰ বাবাই আছিল হাগ্ৰামা মহিলাৰীৰ দাবী চৰকাৰ অলৰেডি হৈ গ'ল মাত্ৰ নীতি নিয়ম বাকী কি খুৱাব তাৰো সাধু কৰে হাগ্ৰামাই খাওয়া দাওয়াটো আমি ঠিক করছে কি খাব লাগে নাই আমারতো কিছু গভর্নমেন্ট বানাব লাগে বনাব এটা খাওয়া দাওয়া কিবা কিবিলাক ঠিক কৰিব লাগে না পিছে হাগ্ৰামাৰ কথাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কলে হাগ্ৰামা মহিলাৰী অভিজ্ঞ মানুহ যদি চৰকাৰ বনাব বুলি ভাবিছে হ'বও পাৰে মই মুখ্যমন্ত্ৰী হিচাপে নিমন্ত্ৰণ দিলেও আহিম নিদিলেও আহিম বিটিসিত কোনবাই শপত ল'ব মইতো আহিবই লাগিব মই অসমৰ নিমন্ত্ৰণ পত্ৰ দিয়াৰ কথা কৈছে নিমন্ত্ৰণী পত্ৰ দিলেও আহিব লাগিব নিদিলেও আহিব লাগিব হাগ্ৰামা মহিলাৰ অভিজ্ঞ মানুহ তেওঁ হয়তো কিবা দেখা পাইছে যে তেওঁ পাব বুলি জিকিব বুলি মোৰতো বিটিসিত ইমান অভিজ্ঞতা নাই গতিকে তেওঁ যি কৈছে এইটো আপোনালোকে পাব্লিছ কৰিব লাগিব মই ইয়াৰ ওপৰত কেনেকৈ কমেণ্ট দিব পাৰিম হয় নহয় বিটিসিত উচ্ছেদৰ জাননী দিয়াৰ প্ৰসংগত হাগ্ৰামাই কৰা মন্তব্যক লৈও প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰীৰ সেইখন চুমা খাই পেলাই থৈ দিব লাগে হয় নহয় গতিকে হাগ্ৰামা মহিলাৰীয়ে যিটোৱে কৈছে সেইটোকে বৰ্তমান সঁচা বুলি মানি লওক কাৰণ এতিয়ালৈকেতো 22 তাৰিখলৈকে চবেই চব কথা ক'ব পাৰে আচল কথা যি হ'ব এইটো 22ৰ পিছত ইফালে হাগ্ৰামাৰ শপত গ্ৰহণৰ জল্পনা কল্পনা বাদ দি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 22 ছেপ্টেম্বৰত হ'বলগীয়া বিটিসি নিৰ্বাচন প্ৰসংগত কলে জয়ৰ চেষ্টা সকলোৱে কৰে বিজেপিও কৰিছে কিন্তু বিজেপিয়ে একক সংখ্যা গৰিষ্ঠতা লাভ কৰিলেও বিটিসিত অকলে চৰকাৰ গঠন কৰাটো সম্ভৱ নহব বিজেপিৰ ফালৰ পৰা হাগ্ৰামা মহিলাৰী আৰু প্ৰমোদ বড়োক লগত লৈ মিলিজুলি চৰকাৰ গঠন কৰাৰহে পোষকতা কৰিলে মুখ্যমন্ত্ৰীয়ে বিজেপিৰ ফালৰ পৰা আমি হাগ্ৰামা মহিলাৰী প্ৰমোদ বড়ো
আমি দুইজনকে লগত লৈ BTCত যাতে ভৱিষ্যতে কোনো খেলিমেলি নহয়, মানুহৰ নিৰাপত্তাৰ প্ৰশ্ন নহয়, আমি তেনেকৈ আগবাঢ়িব খোজোঁ। যদি আপোনালোকে চাই, হাগ্ৰামা মহিলাৰীও আমাৰ NDAতে আছে, তেওঁৰ বিধায়কসকল আমাৰ বিধায়িনী দলতে আছে, UPPLও আমাৰ লগতে আছে। গতিকে মই ভাবোঁ যে ইলেকশ্যনৰ পিছত সকলোৰ সহযোগিতাত চৰকাৰ হ'ব। ব্যুৰ' ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।